গৰিহণা জনাইছো এনেকুৱা পুলিচ বিষয়ে আমাৰ বজালিত নালাগে আৰু আমি আমচুৰ পৰা হুকিয়াই দিছো যদি 24 ঘণ্টাৰ ভিতৰত প্ৰকৃত দুখীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে ধুমাৰগুৰত ব্যাপক আন্দোলন হ'ব আৰু এই আন্দোলনৰ কাৰণে জগৰীয়া থাকিব বজালি পুলিচ। এই যে কিমান জনৰ দল আছিল আৰু কিমান মানৰ সময় হৈছিল ঘটনাটো সেইখিনি আমি নাজানো এতিয়ালৈকে আমি আহত নিহত ব্যক্তিসকলক লৈ ব্যস্ত হৈ আছো গতিকে আমি ইনফৰমেশ্যন লোৱাৰ পিছতে ইছাহক আলীৰ ঘৰত তেখেতে কিবা কৰ্মৰত আছিল নেকি ইছাহক আলীৰ তিনিটাকৈ ল'ৰা তিনিওজনেই ধুমাৰগুৰ অঞ্চলৰ ভিতৰত আটাইতকৈ ভাল ব্যৱসায়িক ব্যক্তি তেওঁলোকে সুন্দৰকৈ ব্যৱসায় কৰে এজনে ফাৰ্নিচাৰৰ ইণ্ডাষ্ট্ৰি কৰে এজনে আপোনাৰ চিপছৰ ডিলাৰশ্বিপ আছে এওঁৰ হামদৰ্দৰ ডিলাৰশ্বিপ আছে গতিকে এওঁলোকে ভাল এটা ব্যৱসায়িক ব্যক্তি আৰু এওঁলোকে প্ৰায় ধুমাৰগুৰ অঞ্চলৰ বৃহৎকৈ অধিক মানুহক এমপ্লয়মেণ্ট দিছে তেওঁলোকে কৰ্মসংস্থাপন দিছে গতিকে এনেকুৱা ব্যৱসায়িক মানুহ যদি দিনৰ সন্ধিয়াৰ ভাগত যদি নিহত হ'ব লগা হয় ডকাইতৰ হাতত গতিকে আমি ধুমাৰগুৰৰ মানুহ কেনেকৈ জীয়াই থাকিম এইটো আমাৰ দুদিনমান আগতে ডকাইতি কাণ্ড সংঘটিত হৈছে এতিয়ালৈকে এজনো আসামী গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে বহুত দুখৰ বিষয় বহুত পৰিতাপৰ বিষয় বজালি পুলিচে নাকত তেল দি শুই থাকি আমাৰ মানুহ আমি অঞ্চলক আমাৰ অঞ্চলবিলাকত তেওঁলোকে এতিয়ালৈকে নিৰাপত্তা দিব পৰা নাই ডেড বডি আমি যেনেকৈ দেখিছোঁ গুলিৰ চিন স্পষ্ট হৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110